নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ পুৱাৰ ভাগতে এটা হুকাবহ খবৰ আপোনালোকক জনাবলৈ আহিছো যে ৰেলৰ খুন্দাত 7টাকৈ বন্য হস্তীৰ কৰুণ মৃত্যু আৰু নগাঁৱৰ কামপুৰত এই হুকাবহ ঘটনা সংঘটিত হৈছে বন্য খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এই বন্য হস্তীৰ জাকটো আৰু আহি থকাৰ সময়তে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুদাত 7টাকৈ বন্য হস্তীৰ কৰুণ মৃত্যু হৈছে আৰু মাজনিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৰাজধানী এক্সপ্ৰেছৰ খুদাত হাতীকেইটাৰ মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ ফলত লাইনচ্যুত হৈছে ৰাজধানী এক্সপ্ৰেছখনৰ 4টাকৈ ডবা সৌভাগ্যক্ৰমে যাত্ৰীসকলৰ প্ৰাণ ৰক্ষা পৰিছে নগাঁৱৰ কামপুৰত এই হুকাবহ ঘটনা সংঘটিত হৈছে খাদ্যৰ সন্ধানত নিশা ওলাই আহিছিল এই হাতীকেইটা দুৰ্ঘটনাৰ ফলত স্তব্ধ হৈ পৰিছে বহুকেইখন ৰেল যাব পৰা নাই কাৰণ এতিয়াও বন্য হস্তীকেইটাৰ মৃতদেহ ৰেল লাইনৰ ওপৰতে পৰি আছে এক হুকাবহ ঘটনা মাজনিশা এই ঘটনা সংঘটিত হ'ল নিশাৰে পৰা দুৰ্ঘটনাস্থলতে আবদ্ধ হৈ আছে ৰেল যাত্ৰীসকল তেওঁলোকৰ মাজত হাহাকাৰ লাগিছে আৰু যাত্ৰীক উদ্ধাৰৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে ৰেল বিভাগে কিন্তু পুৱাৰ ভাগলৈকে এতিয়াও বহু সংখ্যক যাত্ৰী তাতে আছে আৰু যেহেতু হাতীকেইটা খুন্দা মৰাৰ ফলত সেই নামনিমুৱা ৰাজধানী এক্সপ্ৰেছখনৰ 4টা ডবা আৰু লগতে ইঞ্জিনটো লাইনচ্যুত হৈছে হাহাকাৰ অৱস্থা কাৰণ প্ৰায় 2টা-3টা বজাৰ পৰা তাতেই সকলো মানুহ আবদ্ধ হৈ থাকিব লগা হৈছে যাত্ৰীক উদ্ধাৰৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে আৰু ৰেল বিভাগে 3টাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে নম্বৰকেইটা 0361 2731621 0361 2731622 এইকেইটা নম্বৰ মুকলি কৰিছে সেই অঞ্চলটোত দীৰ্ঘদিন ধৰি সেই অঞ্চলসমূহত বন্য হস্তীৰ উপদ্ৰৱ বৃদ্ধি পাইছিল বা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জাক হাতী নামি আহিছিল এই নগাঁও কামপুৰ সামগুৰি এই অঞ্চলসমূহত কৃষকসকলে দীৰ্ঘদিন ধৰি বন বিভাগক তেওঁলোকে আবেদন জনাই আহিছিল যে তেওঁলোকৰ খেতি পথাৰসমূহত দিনক দিনে বন্য হস্তীৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে আৰু কালিৰ দিনটো অতি দুখৰ কথা যে যিটো অঞ্চলত এই দুৰ্ঘটনাটো সংঘটিত হ'ল হেতু হস্তীদণ্ড হিচাপে পৰিচিত অঞ্চল নহয় কিন্তু সেই অঞ্চলেদি হাতী জাকটোৱে পাৰ হ'বলৈ চেষ্টা কৰিছিল ৰেলালিটো আৰু সেইখিনি সময়তে ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী যিখন ৰাজধানী এক্সপ্ৰেছ আছে সেই এক্সপ্ৰেছখন আহি আছিল আৰু সেই হুকাবহ ঘটনাটো সংঘটিত হ'ল হাতীৰ জাকটোত যি 7টা হাতীৰ কৰুণ মৃত্যুৰ খবৰ আহিছে আৰু তাত এই বাকি যোনটো জাক আছে সেইটো বেছি দূৰ আগবাঢ়ি যোৱা নাই তেওঁলোকে কিছু দূৰতে অৱস্থান কৰি আছে কিন্তু এতিয়াও এই বন্য হস্তীকেইটাৰ দেহ নিথৰ দেহ তাতে পৰি আছে আৰু ৰেল বিভাগৰ ফালৰ পৰা উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে তাত ঘটনাস্থলীত আৰক্ষী নিৰাপত্তাৰক্ষী উপস্থিত হৈছে আৰু আমাৰ স্থানীয় ৰিপৰ্টাৰো তাতে উপস্থিত হৈছে কিন্তু এই ঘটনাই সেই সমগ্ৰ অঞ্চলটোত নগাঁৱৰ কামপুৰ অঞ্চলটোত এক হুকৰ ছাঁ পেলাইছে যে 7টাকৈ বন্য হস্তীৰ কৰুণ মৃত্যু হৈছে ৰেলৰ খুন্দাত এই ঘটনা পূৰ্বে সংঘটিত হৈছে এনে ঘটনা সংঘটিত হৈয়ে থাকে কিন্তু বন বিভাগক স্থানীয় ৰাইজে বহুবাৰ আবেদন নিবেদন কৰিছিল যে বন্য হস্তীৰ যিসমূহ জাক আহিছে সেইসমূহক যাকে পুনৰ বনাঞ্চললৈ খেদি পঠিয়াব লাগে আৰু কৃষকসকলেও কৈ আছিল কিন্তু দীৰ্ঘদিন ধৰি কামপুৰ বা নগাঁৱৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাই আছিল আৰু তাৰ মাজতে এটা হুকাবহ ঘটনা ঘটিল স্থানীয় ৰাইজৰ মন্তব্য আহিছে মই আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ এই 12টা বজাত খবৰটো পাইছোঁ হাতীবাবু আহিছে বুলি যেতিয়া খবৰ পাইছিলোঁ তেতিয়া আমি সাৰ পাই আছিলোঁ ৰাস্তাত ওলাই আহি পেলাই শুনা পাইছোঁ আমাৰ যি প্ৰতিপাম যি আগত য'তে এক্সিডেণ্ট হৈছিলে হাতীবাবু সেইফালেদি পাৰ হৈছে পাৰ হোৱাৰ পিছত 2খন ট্ৰেইন গৈছে 2খন ট্ৰেইন যোৱাৰ পিছত আমি অলপ পিছত শুনা পাইছোঁ আকৌ যিখন যমুনামুখৰ পৰা আহিছিলে কামপুৰমুখী যিখন ট্ৰেইন আহিছিলে সেইখনে শুনা পাইছিলোঁ হাতীবাবু কাটিছে পিছত আমি লগে আহিছোঁ 2:45 বজাত আমি ৰাতি ইয়াত আহি পাইছোঁহি আমি এটা মানে কথা কওঁ একচুৱেলি যিহেতু আমাৰ এইফালে এইটো অঞ্চলেদি হাতীবাবু ওলায় সেইটো জানে ফৰেষ্ট ডিপাৰ্টমেণ্টে জানে আমাৰ ইয়াত যিবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতে সকলোৱে জানে যেতিয়া আজি ৰাতি হাতীবিলাক আহিছিলে তেতিয়া তেখেতসকলে নিশ্চয় গম পাইছিলে ফৰেষ্টৰ ডিপাৰ্টমেণ্টে তেতিয়া তেখেতসকলে গম পাইছিলে নিশ্চয় গম পোৱাৰ পিছতো যিখন আমাৰ যমুনামুখ পুলিচ ষ্টেচন আছিলে ৰেলৱে পুলিচ ষ্টেচন সেইখনত জনাব লাগিছিল আৰু কামপুৰ যিখন ৰেলৱে পুলিচ ষ্টেচন আছে সেইখনত জনাব লাগিছিল তেখেতে নজনাৰ কাৰণটো এইটো হৈছেহি যদি জনোৱালে হয় তেতিয়া এই ট্ৰেইনখন যিখন আহিছিলে ড্ৰাইভাৰেও গম পালে হয় চবেও গম পালে হয় আজি 6টামান হাতী মৰিছে ইয়াতে এইটো আমাৰ এইটো যি অঞ্চলৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে তেখেতসকলোৰে দুখ আছে তেখেতসকলৰ গাত তেখেতসকলে জানে প্ৰতি বছৰ আহে তথাপিও তেখেতসকলে ৰেলৱে পুলিচ ষ্টেচনত জনোৱা নাই কিয় জনোৱা নাই আজি এইটো কাণ্ড হ'বলগীয়া হৈছে ভগৱানে বচাইছে যদি আজি ট্ৰেইনখন যদি পাল্টি মাৰিলে হয় যে ট্ৰেইনখনত কিমান যাত্ৰী আছে তেখেতসকলৰ কি অৱস্থা হ'লহেঁতেন
আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে কিয় নজনা মই এইটো মানে মই ভাবিয়ে পোৱা নাই আমাৰ অঞ্চলৰ ৰাইজে ভাবিয়ে পোৱা নাই যেতিয়া আহিছিলে ফৰেষ্ট তেতিয়া অহাৰ আগত এইটো ঘটনা হৈ গ'ল স্থানীয় ৰাইজৰ মন্তব্য শুনিলে তেওঁলোকে বন বিভাগক দোষাৰোপ কৰিছে যে সেই অঞ্চলত হাতীৰ আগমন ঘটি আছে বা তাত যে বন্য হস্তীয়ে অৱস্থান কৰি আছে সেই কথা তেওঁলোকে ৰেল বিভাগক জনাব লাগিছিল কামপুৰ আৰক্ষীক জনাব লাগিছিল কিন্তু জনোৱা নাছিল তাৰ কাৰণে এই শোকাবহ ঘটনাটো সংঘটিত হ'ল আৰু ঘটনাস্থলীত এটা বন্য হস্তীৰ পোৱালি আহত হৈছে আৰু ইতিমধ্যেই আহত হাতীৰ পোৱালিটোক উদ্ধাৰৰ কাৰণে বা চিকিৎসাৰ কাৰণে তাত চিকিৎসকৰ দল এটা উপস্থিত হৈছে কিন্তু এই ঘটনাই সমগ্ৰ অঞ্চলটোত এক শোকৰ ছাঁ পেলাইছে কাৰণ 7টা হাতীৰ কৰুণ মৃত্যু হৈছে আৰু কামৰূপৰ যিটো চাংজোৰাই অঞ্চল আছে তাত এই শোকাবহ ঘটনাটো সংঘটিত হ'ল আৰু অতি পৰিতাপৰ কথা যে সেই অঞ্চলটো হস্তীদণ্ডী হিচাপে পৰিচিত নহয় কিন্তু এই অঞ্চলসমূহত দিনক দিনে হাতীৰ আহ-যাহ বৃদ্ধি পাইছে যেহেতু ধান কটাৰ সময় সেইকাৰণে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহিছিলে হাতীৰ জাকটো আৰু তাতেই এই শোকাবহ ঘটনাটো সংঘটিত হ'ল এটা বৃহৎ হাতীৰ জাক তাত পোৱালিও আছিল আৰু এটা পোৱালি ৰেলৰ খুন্দাত আহত হৈছে সেই পোৱালিটোক উদ্ধাৰৰ কাৰণে চিকিৎসাৰ কাৰণে এতিয়া তাত চিকিৎসকৰ দল উপস্থিত হৈছে আৰু আৰক্ষীও তাত উপস্থিত হৈছে ৰেল বিভাগৰ দল তাত উপস্থিত হৈছে বিভাগীয় কৰ্তৃপক্ষ তাত উপস্থিত হৈছে কিন্তু ৰাইজৰ এটা অভিযোগ যে বন বিভাগ বিশেষকৈ এই বন বিভাগটোৰ চৰম অকমন্যতাৰ কাৰণেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে কাৰণ সেই অঞ্চলটোত যে হাতীৰ আহ-যাহ বৃদ্ধি হৈছে বা এই সময়ছোৱাত যে তাত বন্যহস্তীৰ বিচৰণ আছে বা সেই অঞ্চলসমূহেদি যাতে ৰেল যোৱাৰ আগতে ৰেল বিভাগক অৱগত কৰিব লাগিছিল কিন্তু বন বিভাগৰ ফালৰ পৰা অৱগত কৰা নাছিল আৰু তাৰ কাৰণে এই শোকাবহ ঘটনা সংঘটিত হ'ল আৰু যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে কাৰণ ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখী যিখন ৰাজধানী এক্সপ্ৰেছ আছে সেইখন গৈ আছিল আৰু সেইখনত 4টা ডবা লগতে ইঞ্জিনটো লাইনচ্যুত হৈছে আৰু সেইসকলক বিশেষ ৰেলৰ ব্যৱস্থা কৰা হৈছে গুৱাহাটীলৈকে তেওঁলোকক লৈ আনিব গুৱাহাটীৰ পৰা হয়তো তেওঁলোকৰ কাৰণে বিশেষ ৰেলৰ ব্যৱস্থা কৰা হ'ব কিন্তু মাজনিশাৰ পৰা প্ৰায় 1-2 মান বজাৰ পৰাই তাতে যাত্ৰীসকল আবদ্ধ হৈ আছে এতিয়াও কেইবাখনো ৰেলৰ যাতায়াত স্তব্ধ হৈ গৈছে কাৰণ ৰেলপথত কেইবাটাও বন্যহস্তীৰ নিথৰ দেহ বৰ্তমানো পৰি আছে সেইবোৰ আঁতৰাবলৈ চেষ্টা কৰি থকা হৈছে প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে কিন্তু ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত হাতীকেইটাৰ মৃত্যুৰ পাছত সেই অঞ্চলটোত ৰাইজ ওলাই আহিছে পুৱাৰ ভাগতে আৰু তাতে সকলোৱে ইতিমধ্যে তাত অৱস্থান কৰি আছে আৰু আৰক্ষীক সমগ্ৰ ঘটনাৰ ৰেল বিভাগকো এটা বিভাগীয় তদন্তৰ দাবী কৰিছে সকলোৱে যে কি কাৰণত এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে কাৰণ সেই অঞ্চলটো সেইটো অত্যন্ত এটা ব্যস্ত ৰেলপথ আৰু সেইফালেদি উজনি নামনিমা ৰেলসমূহ আহি থাকে আৰু অনুৰূপ ঘটনা যদি সংঘটিত হয় পৰৱৰ্তী পৰ্যায়ত কি ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগৰ ফালৰ পৰা এনেকুৱা ধৰণৰ ঘটনা যাতে সংঘটিত নহয় বা ৰোধ কৰিবৰ কাৰণে বন বিভাগে কেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব ৰেল বিভাগৰ সৈতে তেওঁলোকে কেনেকুৱা ধৰণৰ আলোচনা কৰিব তাৰ ওপৰতো ৰাইজে মতামত দিছে ৰাইজে কৈছে যে বন বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণে কাৰণ ইতিমধ্যেই হাতী মানুহৰ সংঘাত ৰোধ কৰাত বন বিভাগটো বেয়াকৈ ব্যৰ্থ হৈছে তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে কিন্তু তাৰ পাছতো তেওঁলোকে কাম নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এতিয়া কালিৰ দিনটোতো মোৰ যিটো মন্তব্য শুনালো তাত তেওঁলোকে এটা কথা কৈছে যদিহে ৰেল বিভাগক আগতেকৈ জনালেহেঁতেন যে সেই অঞ্চলসমূহত হাতীৰ আহ-যাহ চলি আছে তেন্তে আগতে সাৱধান থাকিলেহেঁতেন কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল তাৰ কাৰণে 7টা হাতীয়ে মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে আৰু এতিয়া দুৰ্ঘটনাটোৰ পাছত যেহেতু যাত্ৰীসকলক উদ্ধাৰ কৰিব লাগিব আৰু সৌভাগ্যক্ৰমে কোনো যাত্ৰী হতাহত হোৱা নাই ঘটনাত কিন্তু লাইনচ্যুত হৈছে 4টাকৈ ডবা সেই যাত্ৰীসকলক উদ্ধাৰৰ কাৰণে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে বিভাগটোৱে আৰু হেল্পলাইন নম্বৰ তেওঁলোকে মুকলি কৰিছে নম্বৰকেইটা হৈছে কোনোবা যদি সেই ৰেলখনত আপোনালোকৰ চিনাকি মানুহ আছে বা পৰিবাৰৰ মানুহ আছে তেনে যোগাযোগ কৰিব পাৰে 0361 270 1621 2731622 2731623 এইটা নাম্বাৰ মুকলি কৰা হৈছে যাতে যিকোনো সহায়ৰ কাৰণে আপোনালোক তাত যোগাযোগ কৰিব পাৰে আৰু এই মতে জনাই আছো এটা হুকাবহ ঘটনা সংঘটিত হ'ল মাজনিশা নগাঁৱৰ কামপুৰত এই ঘটনা সংঘটিত হৈছে ৰেলৰ খুন্দাত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকৰ 7টাকৈ হাতীৰ কৰুণ মৃত্যু হৈছে এটা পোৱালি গুৰুতৰভাৱে আহত হৈছে বন্যহস্তীৰ এটা পোৱালি আৰু পোৱালিটোক এতিয়াও অতি সংকটজনক অৱস্থাত তেখেতক হাতীটোক চিকিৎসা কৰি থকা হৈছে তাত চিকিৎসকৰ দল উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈছে ৰেল বিভাগৰ লোক উপস্থিত হৈছে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে বিভাগৰ তদন্ত হয়তো কৰা হ'ব আৰু এনেবোৰ ঘটনা ইয়াৰ আগতেও অসমত সংঘটিত হৈছে কিন্তু বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে এই অঞ্চলসমূহত যে
বন্যহস্তীৰ বিচৰণ আছে সেই কথা ৰেল বিভাগক জনোৱা নাছিল কামপুৰ আৰক্ষীক তেওঁলোকে জনোৱা নাছিল যাতে কিবা বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বা সেই অঞ্চলসমূহত স্থানীয় যিবোৰ ৰেল ক্ৰছিং আছে বা যিবোৰ তেওঁলোকৰ ষ্টেচন আছে তেওঁলোকে যদি গম পালেহেঁতেন তেন্তে এই ৰাজধানী হওক বা অন্য ৰেলসমূহক আগতে অৱগত কৰিব পাৰিলেহেঁতেন যে সেই অঞ্চলসমূহত গতিৰোধ কৰিব লাগে বা এনেকুৱা ধৰণৰ কিবা এটা খবৰ তেওঁলোকে দিব পাৰিলেহেঁতেন কিন্তু সেইটো তেওঁলোকে নিদিলে আৰু বন বিভাগৰ চূড়ান্ত গাফিলতিৰ কাৰণেই এই ঘটনা সংঘটিতৰ অভিযোগ উত্থাপন কৰিছে কাৰণ সেই অঞ্চলটোত দীৰ্ঘদিন ধৰি মই ইতিমধ্যে কৈ আছোঁ ইয়াৰ আগতেও কৈছোঁ নগাঁও কামপুৰ চামগুৰি এই অঞ্চলসমূহত কলিয়াবৰ এই অঞ্চলসমূহত হাতী বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে কাৰণ এইটো সময়ত ধান কটাৰ সময় ধান খাবলৈ হাতীসমূহ ওলাই আহিছে আৰু ওলাই অহাৰ সময়ত বিভিন্ন ধৰণৰ হাতী মানুহৰ সংঘাতো হৈছে ৰাইজে মূৰে কপালে হাত দিব লগা হৈছে বন বিভাগক বাৰম্বাৰ তেওঁলোকে অনুৰোধ কৰি আছে যাতে এই নিশাৰ ভাগত যে ধাননি পথাৰত যিবোৰ অৱস্থান কৰে হাতীৰ জাকবোৰ সেইবোৰক বনাঞ্চললৈ খেদি পঠিয়াব লাগে বা নিয়মীয়াকৈ নিশাৰ ভাগত সেই অঞ্চলসমূহত বন বিভাগৰ লোকৰ টহল লাগে যাতে এই বন্যহস্তীবোৰক তেওঁলোকে খেদিব পাৰে আৰু বিশেষকৈ বন বিভাগৰ ফালৰ পৰা ব্যৱস্থা কৰা হৈছিল টৰ্চৰ ব্যৱস্থা কৰা হৈছিল যাতে হাতী খেদিব পাৰে বিভিন্ন ধৰণৰ নতুন নতুন প্ৰযুক্তিৰ ব্যৱস্থা কৰা হৈছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী এই কথা কিছুদিন আগতে জনাইছিল কিন্তু তাৰ পাছতো ৰাজ্যত হাতী মানুহৰ সংঘাত ৰোধ হোৱা নাই আৰু তাৰ বেছি বৃদ্ধিহে পাইছে কিন্তু সমান্তৰালকৈ এই মুহূৰ্তত জনাইছোঁ নগাঁও কামপুৰৰ পৰা এটা শোকাবহ খবৰ আহিল যে বন্যহস্তীৰ 7টা বন্যহস্তীৰ মৃত্যু হৈছে ৰেলৰ খুন্দাত আৰু ৰেলখন আছিল ৰাজধানী এক্সপ্ৰেছ সেইখন ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী আছিল আৰু এতিয়াও সেই ৰেলখন কামপুৰতে আবদ্ধ হৈ আছে আৰু যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগিছে যাত্ৰীসকলক উদ্ধাৰৰ কাৰণে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে ৰেল বিভাগটোৱে হেল্পলাইন নম্বৰ মুকলি কৰিছে সমগ্ৰ ঘটনাৰ বিভাগীয় তদন্ত হ'ব ভুল কাৰ কাৰণে এই ঘটনা সংঘটিত হ'ল আৰু যিটো বন্যহস্তীৰ পোৱালি আহত হৈছে বন্যহস্তীৰ পোৱালিটো এতিয়াও চিকিৎসা চলি আছে ধন্যবাদ